আৰু মাজুলী ঘটনাটো কেনেকুৱা ধৰণৰ হেৰিয়ৰ মানে হত্যাধিকাৰীসকলক যি ধৰণৰ আঘাত কৰিছিলে তাৰ প্ৰতি আঘাতটো কেনেকুৱা ধৰণৰ হৈছে গেলি গেলি মৰিবি তই অচিন বেমাৰত এনেকুৱাবিলাক হৈছে এইটো ময়ে প্ৰথম কৈছোঁ। জুবিনক কোনে মৃত্যুৰ বাবে অভিশাপ দিছিল? আপোনালোকে পৰেশ বৰুৱা ডাঙৰীয়াৰ এই ভাষ্য ইতিমধ্যে অলপমান আপোনালোকে শুনা পালে। মই সম্পূৰ্ণকৈ আপোনালোকক শুনাম। কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যু হোৱা এমাহ সম্পূৰ্ণ হ'ল আৰু অৱশেষত পৰেশ বৰুৱা ডাঙৰীয়া, সকলোৱে কৈ আছিল যে পৰেশ বৰুৱা ডাঙৰীয়া এতিয়ালৈকে কিহৰ বাবে মাত মতা নাই। অৱশেষত পৰেশ বৰুৱা ডাঙৰীয়াই তেওঁ মাত মাতিছে। তেওঁ এনেকুৱা কিছু ভয়ংকৰ কথা কৈছে। তেওঁ এটা কল ৰেকৰ্ডিং, বিশেষকৈ এটা কল ৰেকৰ্ডিং এজন টেলিভিশ্যন চেনেলৰ এজন সাংবাদিকে পৰেশ বৰুৱাৰ লগত যেতিয়া বাৰ্তালাপ কৰিছিল, পৰেশ বৰুৱা ডাঙৰীয়াই জুবিন গাৰ্গৰ বিষয়ে এনে কিছু ভয়ংকৰ কথা কৈছে, যিবোৰ কথা শুনাৰ পিছত আপোনালোকৰ গাৰ নোমো কিন্তু শিয়ৰি উঠিব। এমাহৰ পিছত পৰেশ বৰুৱা ডাঙৰীয়াই মাত মাতিছে। তাৰ পিছত পৰেশ বৰুৱা ডাঙৰীয়াই উলিয়াইছে জুবিন গাৰ্গক প্ৰকৃততে মাজুলীৰ কোন সত্ৰাধিকাৰে জুবিন গাৰ্গক ইমান বেয়াকৈ নিপাত যাবলৈ, জুবিন গাৰ্গক শেষ হৈ যাবৰ কাৰণে অভিশাপ দিছিল। কাৰণ আপোনালোকে গমেই পায়, মাজতে মাজুলীত জুবিন গাৰ্গে সত্ৰাধিকাৰ প্ৰভুসকলক লৈ কিছু বিতৰ্কিত কথা কৈছিল। তাৰ পাছতে সত্ৰাধিকাৰ প্ৰভুৰ কিছু সংখ্যকে কিন্তু জুবিন গাৰ্গক অভিশাপ দিছিল আৰু সেই কথাখিনিকে এতিয়া পৰেশ বৰুৱা ডাঙৰীয়াই ওলাইছে। তাৰ পিছতে পৰেশ বৰুৱা ডাঙৰীয়াই আৰু এক বিশেষ কথা ওলাইছে যে জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছত, আজি যেতিয়া জুবিন গাৰ্গ নোহোৱা হৈ গ'ল, এতিয়া বহুতে জুবিন গাৰ্গৰ বিষয়ে বহুতো কথা কৈছে। কিন্তু জুবিন গাৰ্গ যিখিনি সময়ত জীৱিত আছিল, সেইখিনি সময়ত আচলতে জুবিন গাৰ্গক কিহৰ বাবে মদ খাবলৈ মানা কৰা হোৱা নাছিল? এতিয়াতো বহুতেই মই মানা কৰিছিলোঁ, বহু ব্যক্তিয়ে জুবিন গাৰ্গৰ বিষয়ে বহু কথাই কৈ আছে, কিন্তু সেইখিনি সময়ত জুবিন গাৰ্গক কিয় মানা কৰা হোৱা নাছিল? মই আৰু বেছিকৈ আপোনালোকক একো নকওঁ। মই সম্পূৰ্ণৰূপে পৰেশ বৰুৱা ডাঙৰীয়াই কি কৈছে, পৰেশ বৰুৱা ডাঙৰীয়াৰ ভাষ্য মই আপোনালোকক শুনাব বিচাৰিছোঁ। সেই ভাষ্য শুনাৰ পিছত আপোনালোকে গম পাব যে আচলতে কাৰ অভিশাপ পাবলগীয়া হৈছিল কণ্ঠশিল্পী জুবিন গাৰ্গে, কাৰ অভিশাপ ভুগিব লগা হৈছিল কণ্ঠশিল্পী জুবিন গাৰ্গে। সবিশেষ আপোনালোকে এই কল ৰেকৰ্ডিংটোতে শুনা পাব। আহক আমি পৰেশ বৰুৱা ডাঙৰীয়াই সেই সাংবাদিকজনৰ লগত কি কথা পাতিছিল, যি ভয়ংকৰ কথাবোৰ শুনাৰ পিছত আপোনালোকৰ কিন্তু গাৰ নোম শিয়ৰি উঠিব। আহকচোন আমি কল ৰেকৰ্ডিংটো আগবাঢ়ি যাওঁ। গেলি গেলি মৰিবি তই অচিন বেমাৰত এনেকুৱাবিলাক হৈছে এইটো ময়ে প্ৰথম কৈছোঁ। আপোনালোকে সত্ৰাধিকাৰ, আপুনি প্ৰভু তুল্য, আপোনাৰ ৰাইজে আপোনাক প্ৰভু বুলি মানে, যিসকলে আপোনালোকৰ ঈশ্বৰ প্ৰভু মুখত এইবিলাক কথা ওলাব নাপায়। আপুনি কওক মদ নাখাব, আমিও মদ নোখোৱা, আমি আশীৰ্বাদ কৰিছোঁ তই ভাল ল'ৰা হবি, ভাল মানুহ হবি, আৰু প্ৰগ্ৰেছ কৰিবি। সেই কথাটো এনেকৈ ক'লে আৰু বেছি শুদ্ধ আছে বুলি মই কৈছোঁ। আপোনালোকেতো ভুল কথা কৈছে। মইতো তাত থিয় হৈছোঁ, কোনোবাই ক'লেনে মাজুলী সত্ৰাধিকাৰী যে এই অচিন ৰোগত মৰিবি তই, মানে এনেকুৱা মৰিবি তই অচিন ৰোগ, এনেকুৱাতো প্ৰকাশ্য টেলিভিশ্যনবিলাক কৰে। সেই একে টেলিভিশ্যনত কোনোবাই ক'লে, মোৰ বাহিৰে কোনোবা কৈছিলেনে? বিভিন্ন ধৰণৰ কথাবিলাক কৈ জুবিনক আৰু হিতাপ কৰাই দিছে, আৰু উৎসাহিত কৰিছে, তই দিনে ৰাতিয়ে মদ খা, খালি গান গাই থাকিবি আমাৰ কাৰণে। সিহঁতৰ মানে যিমান যুৱ চামৰ কিছু মানসিক মানে হেৰি আছে, ডিপ্ৰেশ্যন আছে, কিবা আছে, গান শুনিলে ভাল পায়। জুবিন আমাক গান গাবই লাগিব, তই মদ খাওক, কি আমাৰ জুবিন দাই মদ খাওক, ৰাগিয়াল বস্তু খাওক, তাৰ কাৰণে ভোগ নাই, ৰাগিয়াল বস্তু খাই মানে একদম হৈ মাত্ৰ স্বাস্থ্য অৱনতি ঘৰৰ, সেই খালি গানটো লাগে, শুনিব লাগে। সেই অন্ধভক্ত হ'লে নহ'বতো, তেনেকুৱা অন্ধভক্ত নহয়। ক'ব লাগে স্বাস্থ্যৰ প্ৰতিও যত্ন ল'ব লাগে। কৈছেনে কোনোবাই? যিসকলে একেলগতে মদ খাই আছিলে আজি যে কৈছে, বিভিন্ন ধৰণৰ কথাবিলাক কৈছিলেনে জুবিনক